দেওবৰীয়া নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ঘৰলৈ আলহী আহিছিল গতিকে আলহীৰ সৈতে এপাক ফুৰিবলৈ যোৱাটো আমাৰ আগৰ পৰাই অভ্যাস যিকোনো উপায়েৰে সময় মিলাওঁ আৰু এপাক ওলাই যাওঁৱেই আৰু এয়া হৈছে মোৰ বাইদেউ জা আৰু ভতিজাজনী মোৰ ভিডিঅ' আৰু ফটোত অৱশ্যে দেখিয়ে আছিলে আপোনালোকে আৰু এওঁলোকক লৈ এতিয়া আমি আহিলোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ এয়া বৰাবৰীত থকা শ্বহীদ স্মাৰক ক্ষেত্ৰৰ এয়া ৰাস্তাত আমি সোমাই আহিলোঁ আৰু ইয়াৰ পাছতে ইয়াত ধুনীয়াকৈ পাৰ্কিং স্পেচ আছে গতিকে গাড়ীখন পাৰ্ক কৰিবলৈ বুলি আনফালে গ'ল আৰু আমি ইয়াতে নামি দিলোঁ ইয়ালৈ অৱশ্যে অট' পিলপিলি সকলোবিলাক বৰাবাৰীত থকা শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ এয়া বলক ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ শ্বহীদ প্ৰণামো তোমাক খুব সুন্দৰ ইয়াৰ পৰিৱেশটো আৰু বৰ এটা ডাঙৰ এৰিয়া আহল বহল প্ৰকৃতিৰ মাজত এই শ্বহীদসকলৰ স্মাৰক ক্ষেত্ৰখন এয়া হৈছে টিকট কাউণ্টাৰ এয়া অৱশ্যে টিকট কাউণ্টাৰ বন্ধ ৰাখিছে টিকেট লোৱা নাই আমি বাহিৰতে একপি ফটো মাৰিলোঁ তাৰপাছত আকৌ ভিতৰলৈ সোমাই আহিলোঁ গেটেৰে ভিতৰলৈ সোমাই আহোঁতে অৱশ্যে চেকিং কৰে খুব সুন্দৰ চিকিউৰিটিৰ ব্যৱস্থা আছে এয়া আৰু এইদৰে সোমাই আহি ইয়াৰ পৰিৱেশটো অকণমান উপভোগ কৰিলোঁ প্ৰকৃতিৰ এক সুন্দৰ পৰিৱেশ খুব সুন্দৰ সুন্দৰ বতাহ বলি আছে আৰু বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই শ্বহীদ প্ৰণামো তোমাক এয়া হৈছে অক্ষয় বন্তি এয়া স্মাৰক ক্ষেত্ৰৰ এয়া অক্ষয় বন্তি এনেদৰে প্ৰজ্বলন হৈ থাকে দিনে ৰাতিয়ে অকণমান আগবাঢ়ি গৈ সেৱা জনালোঁ আৰু তাৰ পাছত ইয়াত ইয়াত চাওকচোন কিমান পৰিভ্ৰমী চৰাইবিলাক আছে ল'ৰা ছোৱালীবিলাকে আহি খুবেই ভাল পাইছে এই যে দেখিছে বিলখন তাৰ ওপৰত বিভিন্ন চৰায়ে বাহৰ পাতিছে আৰু সন্ধিয়াৰ সময় যিহেতু সকলো চৰাইবিলাক উৰি গৈছে ইয়াৰ এৰিয়াটো যথেষ্ট ডাঙৰ এয়া মই অকণমান জুম কৰি দেখুৱাইছোঁ যদিও মোৰ কেমেৰাত হয়তো অহাই নাই কিমান যে চৰাইবিলাক আছে তাৰপাছত এই স্মাৰক ক্ষেত্ৰখনৰ চাৰিওফালে আমি প্ৰদক্ষিণ কৰিলোঁ আৰু অকণমান পৰিৱেশটো উপভোগ কৰিলোঁ যিহেতু এটা প্ৰাকৃতিক পৰিৱেশ প্ৰকৃতিৰ সুন্দৰতা ইয়াত বিৰাজমান পশু পক্ষীবিলাকো ইয়াত দেখিবলৈ পালোঁ এয়া এয়া দেখিছে যথেষ্ট মানুহো আহিছে কিন্তু কথা হৈছে যে এই যে দেখিছে ৰছী এডাল বান্ধি থৈছে ইয়াৰ ভিতৰৰ অংশত কিবা কাম চলি আছে গতিকে ভিতৰলৈ সোমাই যাবলৈ দিয়া নাই কিন্তু ইয়াৰ চাৰিওফালে পৰিভ্ৰমণ কৰিব বৰ্তমান বন্ধ আছে এয়া আগতে খুলিছিলে বোলে 5 দিনমান হ'ল এতিয়া বন্ধ কৰি ৰাখিছে ভিতৰত কাম চলি আছে মানুহ কিন্তু বহুত আহিছে চাব মানুহখিনি আহিছে গম নাপায় এয়া আৰু আমিও আহিছিলোঁ যিহেতু খোলা বুলিয়ে ভাবিছিলোঁ বাহিৰখিনি প্ৰদক্ষিণ কৰিলোঁ কিন্তু ভিতৰলৈ যাব পৰা ৰাস্তাত এয়া দেখিছে এইফালে এনেদৰে বান্ধি থৈ দিছে আৰু এয়া লাইটবোৰ জ্বলি আহিছে দেখিবলৈ ভাল লাগিছে কিন্তু ভিতৰলৈ যাব পাৰিলে ভাল লাগিলেহেঁতেন কাৰণ আমি অকণমান দূৰৰ পৰাই আহিছোঁ গতিকে বা যিসকলে আহিছে অকণমান সোমাবলৈ পালে ভাল লাগে কিন্তু বৰ্তমান যিহেতু বন্ধ আছে 2 এদিন কাম চলিয়ে থাকিব বুলি কৈছে এই 2 এদিনত মানে আহিম বুলি ভাবিছে যদি দুদিনমান পিছত অহাই ভাল ভিতৰলৈ সোমাব পাৰিব আহিলেতো সোমাই বা অকণমান চাই ভাল লাগে কিন্তু ইয়াৰ পৰিৱেশটো ধুনীয়া এয়া বিভিন্ন পৰিভ্ৰমী চৰাই আছে এতিয়া চৰাইবিলাক খুব আছে এই বিলখনত দেখিছে আৰু এইবিলাক সকলোতে কাম চলি আছে আৰু ভিতৰত সম্পূৰ্ণ বন্ধ ৰাখিছে আমিও গম নাপালোঁ আহিলোঁ সেইকাৰণে বোলো আপোনালোককো জনাই দিওঁ যদি আহিম বুলি ভাবিছে তেনেহ'লে দুদিনমান দেৰিকৈ আহক তেতিয়াহ'লে আপোনালোকৰ ভাল লাগিব আহি সাৰ্থক হ'ব কিন্তু টিকেটৰ ব্যৱস্থা বৰ্তমান কৰা নাই যিহেতু কাম চলি আছে আমি টিকেট ল'ব লগা হোৱা নাই বা টিকেট ল'বও নোৱাৰে কাৰণ ভিতৰত বন্ধ আছে বা সেইখিনিয়ে চাব লগা আছে সেইখিনিকে জনাই দিলোঁ ইয়াত কিছু সময় কটাই আমি কুমাৰ ভাস্কৰ বৰ্মাৰ উৰণীয়া সেতুলৈ আহিলোঁ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগ কৰা এই দলংখনক চাবলৈ আহিবলৈ সময় মিলাব পৰা নাই এই চেগতে এই উৰণীয়া সেতুখনলৈ এপাক আহিলোঁ ইয়াৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিলোঁ আমি খুবেই ভাল পালোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 1
সন্ধিয়াৰ সময়ত জাক জমক হৈ উঠিছে এই পৰিৱেশটো। এইয়া আমি সকলোৱে খুব এনজয় কৰিলোঁ আজিৰ দিনটো। ইয়াৰ পাছতো আন এফালে গ'লোঁ, পিছৰ ভিডিঅ'ত জনাই আছোঁ দেই।